প্ৰায় 7 কোটি টকা ব্যয় সাপেক্ষে সামগ্ৰী সমষ্টিৰ বিধায়ক দীপ্তৰঞ্জন শৰ্মাই RIDF আঁচনিৰ শুভ উদ্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সদায় শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি আহিছে আৰু ভৱিষ্যতে গুৰুত্ব দি থাকিব বুলি মন্তব্য কৰে বিধায়ক দীপ্তৰঞ্জন শৰ্মাই। সামগ্ৰী সমষ্টিৰ শৈক্ষিক দিশটো আগুৱাই নিয়াৰ বাবে আমি সদায় বিশেষ ভূমিকা ল'ম বুলি মন্তব্য কৰে বিধায়ক দীপ্তৰঞ্জন শৰ্মাই। সামগ্ৰী হিংগিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই আঁচনিখনৰ শুভ আৰম্ভ কৰে বিধায়ক দীপ্তৰঞ্জন শৰ্মাই। অহা 4-5 বছৰৰ ভিতৰত সামগ্ৰী সমষ্টি অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ প্ৰত্যেকখন শিক্ষানুষ্ঠান গুৱাহাটীৰ দৰে উন্নত শিক্ষানুষ্ঠানৰ লগত ফেৰ মাৰিব পৰাকৈ এক প্ৰচেষ্টা হাতত লৈছে বিজেপি চৰকাৰে বুলি মন্তব্য কৰে বিধায়ক দীপ্তৰঞ্জন শৰ্মাই। বিধায়ক দীপ্তৰঞ্জন শৰ্মা যথেষ্ট আত্মবিশ্বাসী হোৱা দেখা যায় যে অহাবাৰ আকৌ বিজেপি চৰকাৰ আহিব বুলিও মন্তব্য কৰে। লগতে কেইদিনমান পূৰ্বে অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভতো কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে। আঞ্জুমা বেগমক মই ভালকৈ চিনি পাওঁ আৰু মোক এনেদৰে গুণ্ডা বাহিনী লগাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আঞ্জুমা বেগমে। আচলতে যি অভিযোগ নিদিয়ে কিয় এটা বেকগ্ৰাউণ্ডত থাকিব লাগিব বুলিও মন্তব্য কৰে বিধায়ক দীপ্তৰঞ্জন শৰ্মাই। তেখেত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উপনিৰ্বাচনত কংগ্ৰেছৰ স্বতুলপী মতে কাম কৰিছে বুলিও মন্তব্য কৰে বিধায়ক দীপ্তৰঞ্জন শৰ্মাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে শিক্ষাৰ যি আন্তঃগাঁথনি আমি দুটা বিষয়ত খুব গুৰুত্ব দিওঁ, শিক্ষা আৰু স্বাস্থ্য। আৰু এই ক্ষেত্ৰত যাতে আমি আধুনিক সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি আমি গ্ৰাম্য অঞ্চলসমূহতো যোগান ধৰি অন্যান্য আগশাৰী অঞ্চল গুৱাহাটী দিল্লীৰ নিচিনাকৈ যাতে আমি আমাৰ ৰুৰেল অঞ্চলৰ ল'ৰা ছোৱালীবোৰকো আমি বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰখিনি দিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে প্ৰচেষ্টা কৰি আহিছে। ছাৰ মই যেতিয়া সুধিছোঁ তেওঁতো মিত্ৰতাত নাই, তেখেতেতো ইণ্ডিপেণ্ডেণ্ট খেলিছে। মিত্ৰতা কেনেকৈ থাকিল? তেওঁতো তেখেতে দলৰ স্থিতিয়ে মানা নাই, দলৰ চাৰ্কুলাৰ মানিছে নেকি? দলৰ চাৰ্কুলাৰে মানা নাই। গতিকে চাওক, এনেকুৱা কমপ্লেইনটো এদিনত মানুহে 100টা কৰিব, কিমান তেনেকৈ ডাঙৰ চবৰে এগেইনষ্টত কমপ্লেইন কৰি থাকে। কিন্তু এই কমপ্লেইন আপোনালোকে সোধাৰ কাৰণে মই কৈছোঁ, এইবোৰ লৈ পেলাই আমাৰ যিটো ভিজন এটা ক্লিয়াৰ ট্ৰেন্সপাৰেঞ্চিত আমি কাম কৰিব লাগে। ৰাইজ আছে যিকোনো মুহূৰ্ততো কাইলৈ মই আপোনালোকৰ এগেইনষ্টত ধেৰ কমপ্লেইন কৰি দিব পাৰোঁ যে আজি অমুকে তেনেকৈ কৈছে, তমুকে তেনেকৈ কৈছে, অমুক ৰিপৰ্টাৰ আহি তেনেকৈ কৈছে, মোক হেৰি কৰিছে। প্ৰথম কথা, তেখেতৰ যদি সৎ সাহস আছে 0.1% এটা প্ৰমাণ দিয়ক, তেতিয়াই গম পাম তেখেতে ৰকিবুল হুছেইনৰ চুটলিপিত কাম কৰা নাই বুলি। আৰু প্ৰথম কথা কি হৈছে, যিবোৰ মানুহে কমপ্লেইন কৰে সেই মানুহটো ক্ৰেডিবিলিটি থাকিব লাগিব নহয়। ক্ৰেডিবিলিটি কি আছে, তেখেতসকলৰ সামাজিক স্থিতি কি আছে, আপোনালোকে বিচাৰ বিবেচনা কৰিলে গম পাব।